অসমৰ যুৱক যুৱতীসকলক 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব, 10 লাখ আত্মসংস্থাপনৰ সুবিধা দিয়া হ'ব আৰু কেইবা লাখ যুৱককো উদ্যোগীকৰণৰ জৰিয়তে কৰ্মসংস্থাপন দিয়া হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনাক 3000 প্ৰতি মাহে 3000 টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। 40 লাখ উদ্যমিতা অসমৰ যুৱক যুৱতীসকলক 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব, 10 লাখ আত্মসংস্থাপনৰ সুবিধা দিয়া হ'ব আৰু কেইবা লাখ যুৱককো উদ্যোগীকৰণৰ জৰিয়তে কৰ্মসংস্থাপন দিয়া হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনাক 3000 প্ৰতি মাহে 3000 টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। 40 লাখ উদ্যমিতা অসমৰ যুৱক যুৱতীসকলক 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব, 10 লাখ আত্মসংস্থাপনৰ সুবিধা দিয়া হ'ব আৰু কেইবা লাখ যুৱককো উদ্যোগীকৰণৰ জৰিয়তে কৰ্মসংস্থাপন দিয়া হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনাক 3000 প্ৰতি মাহে 3000 টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। 40 লাখ উদ্যমিতা অসমৰ যুৱক যুৱতীসকলক 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব, 10 লাখ আত্মসংস্থাপনৰ সুবিধা দিয়া হ'ব আৰু কেইবা লাখ যুৱককো উদ্যোগীকৰণৰ জৰিয়তে কৰ্মসংস্থাপন দিয়া হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনাক 3000 প্ৰতি মাহে 3000 টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব।